বন্ধুসকল, এতিয়াৰে পৰা কোনো মহিলাই কোৰ্টত গৈ ডিভোৰ্সনামা সম্পাদন কৰি নিজৰ স্বামীক ডিভোৰ্স দিব নোৱাৰিব। বিগত দিনত অসম তথা অসমৰ বাহিৰত অথবা অন্যান্য ৰাজ্যত এটা সিস্টেম চালু হৈছিল যে কোনো কাৰণ নোহোৱাকৈ মহিলাজনীয়ে বিনা কাৰণত নিজৰ স্বামীক ডিভোৰ্স দিছিল। কোৰ্টত গৈ ডিভোৰ্সনামা এটা বনাইছিল এজন অধিবক্তাৰ সৈতে যোগাযোগ কৰি, আৰু সেই ডিভোৰ্সনামাটো নটাৰী পাব্লিকৰ জৰিয়তে এক্সিবিশন কৰি নিজৰ স্বামীক ডিভোৰ্স দিব পাৰিছিল। এনেকুৱা এটা ধৰণৰ সিস্টেম আছিল, কিন্তু বৰ্তমান সেই সিস্টেমটো বন্ধ হৈ গৈছে। সেই আপোনালোকক জনাই আছোঁ। বন্ধুসকল, 2024 চনৰ 10 অক্টোবৰ তাৰিখৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ল এণ্ড জাষ্টিছ, ডিপাৰ্টমেণ্ট অফ লিগেল এফেয়াৰ্ছ, এই ডিপাৰ্টমেণ্টৰ পৰা এটা নটিফিকেশ্যন জাননী জাৰি কৰা হ'ল, য'ত কোৱা হৈছে যে কোনো নটাৰীয়ে এতিয়া ডিভোৰ্স ডিড সম্পাদন কৰিব নোৱাৰিব। গতিকে এইটো জাননীৰ জৰিয়তে 10 অক্টোবৰ 2024 তাৰিখৰ পৰা কোনো মহিলাই কোৰ্টত গৈ ডিভোৰ্সনামা সম্পাদন কৰি নিজৰ স্বামীক ডিভোৰ্স দিব নোৱাৰিব। এই সিস্টেমটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। যদি কোনোবাই কৰিছে সেয়া বেআইনী হৈছে। গতিকে আপোনালোকে ধৰি লওক 10 অক্টোবৰ 2024 তাৰিখৰ পৰা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই নটাৰীৰ জৰিয়তে ডিভোৰ্সনামা সম্পাদন কৰি নিজৰ স্বামীক ডিভোৰ্স দিয়া প্ৰথাটো বন্ধ হৈ গৈছে।